মই ঘৰখনৰ দায়িত্বখিনি ময়ে লওঁ মই যেহেতু বিল পে' কৰোঁ গতিকে হৈছে কেতিয়াবা আৰু বিৰাট মানে অস্থিৰ কেতিয়াবা খুব কম আহে কেতিয়াবা বহুত বেছিকৈ আহে সেইটো প্ৰশ্ন আমাৰ মোৰ বুলি নহয় প্ৰত্যেকজন সাধাৰণ ৰাইজৰে হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে অকণমান মনোযোগ দিয়াটো উচিত আৰু মই ভাবোঁ যে যিহেতু প্ৰত্যেকৰে প্ৰশ্ন হৈছে ডেফিনেটলি কিবা এটা থাকিব পাৰে সেইটো বস্তু শুধৰালে হ'ল স্মাৰ্ট মিটাৰ যিটো তেওঁলোকে ইন্ট্ৰডিউচ কৰিলে বা যিটো তেওঁলোকে দিলে তাৰ ফলত আমি দেখিছোঁ যে আগতে যাৰ লাইটৰ বিল 800 টকা আছিল এতিয়া 2300 বা 2700 টকা হৈছে তাৰমানে 3 গুণ 4 গুণ বাঢ়িছে এইটো আচলতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ যি সময়ত অৰ্থনীতি কুঙা যি সময়ত আমাৰ সাধাৰণ মানুহৰ তেওঁলোকৰ যিটো আয় সেইটো বৃদ্ধি হোৱা নাই এফালে কৰ কাটলৰ বোজা বঢ়াইছে তাৰ বিপৰীতে আকৌ শেহতীয়াকৈ বিদ্যুতৰ মাচুল বৃদ্ধি বা স্মাৰ্ট মিটাৰ ব্যৱহাৰ এইটোৱে সাধাৰণ জনতাক বহু পৰিমাণে তেওঁলোকক বিপৰ্যস্ত কৰি তোলা দেখিছোঁ গতিকে আমি ক'ব খোজোঁ যে যি সময়ত বেলেগ বেলেগ ৰাজ্যত বিনামূলীয়াকৈ বিদ্যুতৰ যোগান ধৰিছে সেই সময়ত চৰকাৰে সাধাৰণ জনতাৰ টেটু চেপি চৰকাৰ চলাবলৈ বিচৰা যিটো মানসিকতা এইটো বন্ধ কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ